তিতাবৰত দুই ভাতৃৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ। তিতাবৰ নচুঙিৰ জগত বৰা আৰু নিপন বৰাই খেতিয়কৰ পৰা সংগ্ৰহ কৰিছিল প্ৰায় 2 কোটি টকাৰ ধান, কিন্তু কৃষকক ধন আদায় নিদিয়াকৈ দুই ভাতৃয়ে পলায়ন কৰাৰ অভিযোগ। ধান লৈ অন্তৰ্ধান হোৱা ভাতৃক বিচাৰি দুয়োৰে বাসগৃহ ঘেৰাও কৰে ক্ষোভিত ৰাইজে। ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। যুৱকে ধানৰ পৰা কৰিছিলে, ধানৰ পৰা কৰা আমি মানে আগতেও ধান দিছোঁ, এইবছৰে নহয় আজি 3-4 বছৰ ধান দি আছিলোঁ, কিন্তু আমাক পইচাটো এতিয়া ঠিকে দি আছিলে। কিন্তু এতিয়া এইবছৰ মানে এনেকুৱাকৈ কৰিলে ইহঁতে বহুত মানুহৰ পৰা ধানটো মানে জমা লৈ পইচাটো এমাহৰ পিছত আমাক মানে এই খেতিয়কে দিম বুলি ক'লে, দিম বুলি কৈ এতিয়া মানুহবিলাক আজিয়ে পইচা ল'ব হ'ল। খেতিয়কে মানুহবিলাক চব নাইকিয়া হৈ দিলে, পলাই দিলে, ঘৰত কোনো নাই, অকল বাপেকটোক থাকে, বাপেকে খালে একো ক'ব নকয়, আৰু বিয়া দিয়া ছোৱালী থাকে সেইজনী তাই ক'ব নোৱাৰো বুলি কয়। মোৰ পৰা ধৰি আজিলৈকে আমাৰ মানে ইয়াত প্ৰায় মানে 50-60 জনৰ পৰা ধান 50 ঘৰৰ পৰা কালেকশ্যন কৰি এতিয়া মানুহ অলৰেডি মানে ঘৰৰ পৰা আউট হৈ আছে। আৰু পইচা মানে ফোন কৰিলে ফোন নট ৰিচিবল, ৰিং হয় কিন্তু ৰিচিভ নকৰে। তাৰপিছত কোনোবা এটা নট ৰিচিবল, আকৌ কিছুমান ফোন নাম্বাৰ বদলি কৰি দিলে। মুঠতে ঘৰৰ পৰা অলৰেডি মানে পলাই আছিলে। পলাই আজি মাত্ৰ মাকজনী 7 বজাত ঘৰলৈ আহিছিলে। কালিলৈ আমি জনাত ঘৰটো চিজ কৰিব, বেংকৰ কিবা লোন আছে, আৰু সেইকাৰণে আজি কিবা কাপোৰ কানি নিবৰ কাৰণে ঘৰলৈ আহিছিলে গম পালোঁ। আৰু আহি থকা মতে আমাৰ দুজনে গম পালে, গম পোৱাত আহি দেখেহি যে মাকে কাপোৰ কানিবিলাক বান্ধি আছে মানে পলাবলৈ নিবৰ কাৰণে। আৰু সেইমতে আমাৰ চব যিবিলাক মানে গ্ৰাহকে ধান দিছিলে সেই মানুহবিলাক সকলো গোট খাই আজি 7 বজাৰ পৰা এতিয়ালৈকে আছে। কিন্তু মাকে এতিয়ালৈকে মানে কোনো এটা আমাক চঞ্চ এটা মাৰি দিব নোৱাৰিলে। আমাক এটা লাগে যেন সিহঁতৰ মাকৰ মানে পিতেকৰ লগত সম্পূৰ্ণ যোগাযোগ আছে, কিন্তু আমাৰ লগত যোগাযোগ নাই বুলি কয়। আমাৰ কথাটো হ'ল আমাৰ বিশেষ মানে পিতেকক আনি আমাক পইচাটো কেতিয়া দিয়ে, কেনেকৈ দিয়ে সেইসমূহ মানে সম্পূৰ্ণ আমাক মানে কৰি দিব লাগে।